জুকাৰি যোৱা ৰাজা ৰঘুবংশীৰ চাঞ্চলকৰ হত্যাকাণ্ডৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। নংক্ৰিয়াতৰ বিশ্ববিখ্যাত ডাবল ডেকাৰ ৰোড ব্ৰিজলৈ ফুৰাবলৈ সোনমে বাছি লৈছিল সচৰাচৰ পৰ্যটক নোযোৱা মাউলিং খিয়াতৰ দুৰ্গম পথ। সোনম আৰু ৰাজা ৰঘুবংশী আমি এতিয়া যি পথেৰে আগুৱাই গৈ আছো এই পথেৰে মাউলিং খিয়াত গৈ পাইছিল যদিও বা ডাবল ডেকাৰ ৰোড ব্ৰিজ যাবলৈ কিন্তু সচৰাচৰ ব্যৱহাৰ কৰা পথটোৰে তেওঁলোক যাব খোজা নাছিল। তেওঁলোক মানে সোনম। বহু পৰ্যটকে নাজানে সেইবাবে এই ৰাস্তাটো সম্পূৰ্ণৰূপে নিজান নিতাল এটা ৰাস্তা। বহু দূৰ দূৰলৈ ইয়াত একোখন দোকানো আপুনি দেখা নাপায়। আমি যদি পৰ্যটকৰ কথা বাদো দিওঁ এজনো পৰ্যটক এই পথেৰে আপোনালোকে যোৱা দেখা নাপাব, বিশেষকৈ ডাবল ডেকাৰ ৰোড ব্ৰিজলৈ যোৱা দেখা নাপাব। অৰ্থাৎ চিন্তা কৰক কিমান বেছি ৰিচাৰ্চ কৰা হৈছিলে চেৰাপুঞ্জীৰ এনেধৰণৰ কমকৈ ব্যৱহাৰ কৰা কম লোকে অহা যোৱা কৰা ৰাস্তাসমূহৰ কথা। ডাবল ডেকাৰ ৰোড ব্ৰিজৰ গোটেই পথছোৱা এখন মাত্ৰ চাইনবোৰ্ড আছিল, যিটো কথা সোনমে জানিছিল। বৰ্তমান আমি উপস্থিত হৈছো সেই নিজান নিতাল ঠাই ডাবল ডেকাৰ ৰোড ব্ৰিজ। সেই যি স্থানত যি পৰ্যটনস্থলীত সোনমে ৰাজা ৰঘুবংশীক লৈ গৈছিলে পৰ্যটকসকলে খুব কমকৈ ব্যৱহাৰ কৰা এটা ৰাস্তা। দুটা ৰাস্তাৰ ভিতৰত এটা ৰাস্তা খুব কমকৈ ব্যৱহাৰ কৰে, খুব নিজান নিতাল হৈ থাকে, খুব দুৰ্গম। আচলতে এইফালেৰে ডাবল ডেকাৰ ৰোড ব্ৰিজৰ এইখনে একমাত্ৰ ফলক। গোটেই পথছোৱা আপোনালোকে কতো এখন ফলকো দেখা নেপাব। স্থানীয় গাইড নোলোৱাকৈ ডাবল ডেকাৰ ৰোড ব্ৰিজত ট্ৰেকিং কৰিবলৈ অনুমতি নিদিয়াৰ বাবে ক্ষোভ উজাৰিছে পৰ্যটকসকলে। কিয়নো প্ৰতিজন পৰ্যটকৰ বাবদ 1200 টকাকৈ লয় স্থানীয় গাইডে। हम आपसे पूछना चाहते हैं, आप लोग नीचे गए थे, कितना दूर तक जाने दिया? क्योंकि यहाँ एक कुछ ही दिनों के पहले यहाँ पे एक मर्डर केस हो गया है, तो आप लोग कितने दूर तक गए थे? नीचे एक बस्ती है जहाँ पे मतलब 2-4 घर है, वहां तक जाने के लिए दिया है। उसके बाद में लोकल लोग घेर लिया और बोल रहा है कि लैंग्वेज प्रॉब्लम भी हुआ थोड़ा, तो बोल रहा है कि जो अगर आपको जाना है तो गाइड लेके जाना पड़ेगा, अदरवाइज जाने नहीं देंगे। ভিলেজছে আপোনাৰ হেৰি কৰিছে, কিন্তু আপোনাৰ পাৰ পাৰ্চন 1200 কে হেৰি কৰি চাৰ্জ কৰি আছে। কিন্তু 1200 কে আমি ইমান নিচলৈ গৈ পেলাই আকৌ ৰিটাৰ্ণ বেক কৰাটো ইম্পসিবল। আমি নাযায়, সেইকাৰণে আমি ৰিটাৰ্ণ বেক কৰিলো। আৰু মানুহ আছিল নে টুৰিষ্ট? মানুহ আপোনাৰ টুৰিষ্ট নাই। ডাবল ডেকাৰ ৰোড ব্ৰিজলৈ যোৱাৰ পূৰ্বে নংক্ৰিয়াতৰ মূল প্ৰৱেশ পথত ভাড়ালৈ লোৱা স্কুটি পাৰ্ক কৰিছিল ৰাজা ৰঘুবংশীয়ে। আমি মাউলাখিয়াতৰ সেই স্থানত উপস্থিত আছো য'ত শেষবাৰৰ বাবে সোনম আৰু ৰাজা ৰঘুবংশী একেলগে স্কুটিত ইয়াত পাৰ্ক কৰিছিলে। এইখন সেই স্থান য'ত স্কুটিখন পাৰ্ক কৰা হৈছিল, যাৰ পিছত তেওঁলোকে বাওঁফালে থকা সেই চিৰিকেটাৰে তেওঁলোকে ট্ৰেকিং আৰম্ভ কৰিছিলে আৰু তাত এটা হোমষ্টেত তেওঁলোকে শেষ নিশাৰ বাবে আচলতে ৰাজা ৰঘুবংশীৰ বাবে শেষ নিশা আছিলে। আৰু এই স্থানতেই শেষবাৰৰ বাবে তেওঁলোকৰ স্কুটি পাৰ্ক কৰা হৈছিলে, য'ত আমি বৰ্তমান উপস্থিত আছো। এই চিৰিৰে নামি গৈ 1 ঘণ্টা বাট অতিক্ৰম কৰাৰ পিছত সেই ডাবল ডেকাৰ ৰোড ব্ৰিজ পাব পাৰি আৰু সেইখিনিতে হোমষ্টে আছে। সেই হোমষ্টেতে শেষ নিশাৰ বাবে ৰাজা ৰঘুবংশী আছিলে। তাৰ পাছতো আমাৰ সাংবাদিক উপস্থিত হৈছিল নংক্ৰিয়াতৰ শিপাৰা হোমষ্টেলৈ যোৱা বিপদজনক ট্ৰেকিং পথত। আমি বৰ্তমান যি পথেৰে অগ্ৰগতি কৰিছো এই পথেৰে সোনমে ৰাজা ৰঘুবংশীক লৈ গৈছিলে আৰু এই দুৰ্গম পথেৰে গৈ চিপ্ৰা হোমষ্টেত এক নিশা তেওঁলোকে কটাইছিলে। আৰু তাত সেই চিপ্ৰা হোমষ্টেত যিগৰাকী গাইডৰ সহায় তেওঁ নলওঁ বুলি ক'লে, নচাত কৰিলে, সেইগৰাকী গাইড এলবাৰ্টে এই কথা স্পষ্ট কৰি দিছিলে, এটা ডাঙৰ ক্লু মেঘালয় পুলিচক দিছিলে যে সেই দিনা যিদিনা সোনম আৰু ৰাজা ৰঘুবংশী আছিলে, সেইদিনা সোনমৰ ওচৰত আন 3জন অনা অসমীয়া লোক আছিলে বা অনা খাচী লোক আছিলে, যি হিন্দীত কথা পাতিছিলে, হিন্দী ভাষী লোক আছিলে বুলি স্পষ্ট কৰি দিছিলে। আৰু কৈছিলে যে কথা বতৰাৰ পৰা স্পষ্ট হৈছিলে যে সোনমৰ খুব চিনাকি সেই 3জন মানুহ। আৰু সেই 3জন মানুহকে পিছত মেঘালয় আৰক্ষীয়ে
ইন্দোৰ আৰক্ষীৰ সহায়ত মধ্যপ্ৰদেশ আৰক্ষীৰ সহায়ত গ্ৰেপ্তাৰ কৰিলে আৰু লগতে গ্ৰেপ্তাৰ হ'ল সোনাম শিপাৰা হোমষ্টেলৈ নামি যাবলৈ পৰ্যটকক সময় লাগে 2 ঘণ্টা 22 মেৰ নিশা শিপাৰা হোমষ্টেত কটাইছিল ইন্দোৰৰ নৱ দম্পতি ৰাজা ৰঘুবংশী আৰু সোনম ৰঘুবংশীয়ে 23 মেত পুৱা 7 বজাত শিপাৰা হোমষ্টেৰ পৰা চেক আউট কৰিছিল ৰাজা আৰু সোনমে তাৰ কেইটামান ঘণ্টাৰ পাছতে সোনম আৰু ৰাজাৰ নৃশংস হত্যাকাণ্ডৰ বলি হৈছিল ৰাজা ৰঘুবংশী বৰ্তমান আমি সেই ট্ৰেক কৰি গৈ আছো যি ট্ৰেকাৰে গৈ চিপ্ৰা হোমষ্টেত উপনীত হ'ব পাৰে সেয়া বহু দূৰৈতে চিপ্ৰা হোমষ্টে য'ত তেওঁলোকে সেইদিনা নিশা কটাইছিলে ৰাজা ৰঘুবংশীৰ শেষ নিশাৰ শেষ স্থান আছিলে চিপ্ৰা হোমষ্টে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ